একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালি হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালি। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালি মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই? মই সৰুৰে পৰা এনেকুৱা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয় আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলেই নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ।